টিয়ক বিধানসভা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী প্ৰচাৰ তুংগত। টিয়ক বিধানসভা সমষ্টিৰ সৰ্বাংগীন উন্নয়ন, ঐতিহ্য আৰু গৰিমা ৰক্ষাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী বিকাশ শইকীয়াই। যোৰহাট জিলাৰ উত্তৰ পশ্চিম যোৰহাটৰ এলেংমৰা চাৰিআলিত আজি অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিকাশ শইকীয়াই সমষ্টিটোৰ উন্নয়নৰ বিভিন্ন দিশ আলোকপাত কৰে আৰু সভাত উপস্থিত ৰাইজৰ পৰা ব্যাপক সঁহাৰি লাভ কৰি তেওঁ আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ উন্নয়নৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ সমৰ্থন আৰু সহযোগিতা কামনা কৰে। ইফালে এই সভাত আঞ্চলিক পঞ্চায়তৰ সদস্য তথা আহ্বায়ক জিতুমণি বৰাইও ভাষণ প্ৰদান কৰি বিকাশ শইকীয়াক জয়যুক্ত কৰিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই মিত্ৰজোঁটৰ এই প্ৰাৰ্থীগৰাকীয়ে অঞ্চলটোৰ উন্নয়ন আৰু জনকল্যাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে এই নিৰ্বাচনী সভাখনত স্থানীয় ৰাইজৰ ব্যাপক উপস্থিতিয়ে এক উৎসাহজনক পৰিৱেশৰ সৃষ্টি কৰে। একেবাৰে বেয়া বতৰ। এই বেয়া বতৰতো ৰাইজ কি ধৰণে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যি ধৰণে ওলাই আহিছে, এই সঁহাৰিয়ে আমাক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে আৰু আমি নিশ্চিত হৈছোঁ যে 9 তাৰিখে হ'ব লগা যি বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনটোত আমি বিপুল ভোটৰ ব্যৱধানত জয়ী হ'ম। আৰু ইতিমধ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদ গণশক্তি কেওটা দলৰ কৰ্মকৰ্তাসকলে নিৰ্বাচনী যুঁজখনত নামি পৰিছে। তেওঁলোকে স্থানীয়ভাৱেও যি ধৰণে কাম কৰিলে আমাৰ প্ৰাৰ্থী হিচাপে বা NDA প্ৰাৰ্থী হিচাপে আমাৰ লাভৱান হয়, এই ক্ষেত্ৰত তেওঁলোকে সুন্দৰভাৱে কাম কৰি আছে। তেওঁলোকে ঘৰে ঘৰে গৈছে আৰু নিৰ্বাচনটোত খেলা এই সময়খিনিত যাতে যি নিৰ্বাচনী ৰণকৌশল, তাত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায়, কোনো সুৰুঙা ৰৈ নাযায়, আমাৰ প্ৰতিগৰাকী দলীয় কৰ্মকৰ্তাই তাৰ ব্যৱস্থা সুন্দৰভাৱে কৰি ৰাখিছে। যোৰহাটৰ পৰা বিকি নেওগৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী, গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।